তেতিয়া বাজিছিলে সময় প্ৰায় 6:30 মান আৰু আছিলে মৰ্ণিং। সোনকালে শুই উঠি ঘৰ সাৰি মেলি মই মুচিছোঁ ঘৰ, কাৰণ আজি আছে জন্মাষ্টমী। আনফালে মই আজৰি হোৱালৈকে গা পা ধুই মেলি মায়ে এয়া চাকি বন্তি জ্বলাইছে, লগতে আজি ক্ষীৰো মায়ে বনালে। এয়া ভগৱানৰ আগত দিছে। তাৰপিছত এয়া আমি খৰধৰকৈ একদম প্ৰসাদ খাইছোঁ। এয়া পূজা কৰি মেলি আজৰি হৈ খাই বহি এতিয়া আমি ক'ত আহিছোঁ? ডান্স Dun. সেয়া শিকি মেলি হোৱাৰ পিছতহে ইয়াত দেউতাক আহিছে আৰু আমি আহিছোঁ ঘৰলৈ বুলি ওলাই। কিন্তু অকণমান দেৰি অহাৰ পিছতে চাওকচোন দেহা মানুহ কেনেকৈ গাড়ীতে টোপনি গুচি গ'লগৈ। ঘৰ আহি পাই মই খাই বৈ আজৰি হ'লোঁ। 4টা বাজি গৈছে, 4টা বাজিলে খাই দিবলৈও বেয়া পাইছোঁ, শুই থাকিবলৈও বেয়া লাগিছে। শুই আছে বেছি বেয়া লাগিছে। দেহা উঠা নাই যিহেতু, সেইকাৰণে ভাবিলোঁ কাপোৰ অকণমান আছে চিলাব লগা, গতিকে চিলাই লওঁ। আৰু চিলাই থাকোঁতে পিছে উঠিলে, উঠি আৰু সন্ধিয়া টাইমত উঠিছে, একদম ইমান জেং লগাইছে নহয় কি ক'ম। তাৰপিছতে আৰু অকণমান যেনে তেনে ভাত খোৱালোঁ। খুৱাই মেলি আজি আকৌ আহিলে আমাৰ ঘৰলৈ নতুন আলহী। এয়া হৈছে আমাৰ আলহী, গৰুজনীয়ে পোৱালি দিলে। ইয়াৰ পিছত আৰু চাহ তাহ খাই মেলি আজৰি হৈ এতিয়া ভাত পানী খাই মেলি শুই যাম আৰু আজিলৈ